সঁচা মিছা সকলোখিনি জানিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব লাগিব। মোৰ নিজস্ব ব্লগ চেনেল, ব্লগ চাই ভাল লাগে, গতিকে আপোনালোকে ব্লগ চাব পাৰে। হাতী কিনিব পাৰি বোলে, শিকলি কিনিব নোৱাৰি। অৱস্থাটো কেতিয়াবা তেনেকুৱাই হয় দিয়কচোন। কণমানিজনীয়ে সদায় আহি পেলাই বিচনা চাদৰখন তাৰ পৰা আঁতৰাই দিয়ে। সিদিনাখন মোক এগৰাকীয়ে কমেণ্ট কৰিছিলে যে ইয়াতে লগাবৰ কাৰণে ভাল পৰ্দা পায়, যিখন পৰ্দাই ৰ'দৰ পোহৰটো অহাত বাধা দিব। কিন্তু কি ক'ব, সেইখন এতিয়ালৈকে কিনিব পৰাই হোৱা নাই। যে কি নহওক, সকলোকে সুপ্ৰভাত জনাই আৰম্ভ কৰিছোঁ এটা নতুন ভিডিঅ'। যিহেতু মোৰ আজি উঠাটো অকণমান পলম হৈছিলে, কিন্তু চেংদাঙে আহি তুলি দিলে। চাওকচোন কিমান ৰ'দ। মই উঠো মানে এয়া ৰ'দ ওলাই কবাৰ পালেগৈ। আচলতে ৰাতি মোৰ শুওঁতে দেৰি হৈ যায় জানেনে। এক্সটেনশ্যন কোডডাল ইয়াতে এইকাৰণেই থৈছিলোঁ যাতে মই চাৰ্জত দি পেলাই ভিডিঅ' আপলোড কৰিব পাৰোঁ। আৰু মুনুমাও আহি পাই গ'ল মোৰ ৰুম। কালখন চেপি চেপি কিখন কৰিছে। আইঐ নৃত্য চাওক আকৌ। নুধুবলৈ এতিয়া পাৰিম, এতিয়া পাৰিম। তোমাৰ জীয়েৰে মোক তুলিবলৈ আহি একো কৰিলে। তাই বহা জেগা চোৱা আকৌ। কেলে বিষাইছে? কিবা বেছি কাম কৰিলা নি? কেলে বিষাইছে সেইটো কথা কোৱাচোন। জিন্দাগী মিছা কথাটো ক'বলৈ আহিছে আৰু দেই। নাকৰ ঔষধটো নোহোৱা হ'লে যে ৰাতি মই শুব নোৱাৰিলোহেঁতেন। এনেকুৱাই নাকটো বন্ধ হৈ গৈছে, কিন্তু কোনো মতে এটোপালমান ওলালেহে। শেষেই হ'ল, আকৌ এটা আনিব লাগিব। এই সোণটোৱে আনিছিলে এইখিনিমান। গা পা ধুই মেলি আহিলোঁ, অলপমান মুনুকো সহায় কৰি দিলোঁ। আজি কঁঠালগুটি খাম দেই, কিন্তু কঁঠালগুটি খাম বুলি ক'বলৈ কাহিনী এটা অলপমান বেলেগ হ'ল। কঁঠালগুটি যে কঁঠালটো পকাৰ লগে লগে উলিয়াব লাগে, সঁচাকৈ কৈছোঁ মই নাজানো। মানে এখেতে কৈ আছিলে যে হেৰি উলিয়াবা দেই, সোনকালে উলিয়াবা, এনেকৈ কৈ আছিলে। তাৰমানে উলিয়াওঁতে মানে কিন্তু ফুটাকেইটা কঁঠাল ইমান খোৱা নহয়, গুটিহে খোৱা হয়। আজি আকৌ তেখেতে, আজি নহয় কালি নহয়, কালি কঁঠালখিনি কঁঠাল নাই আৰু পকি কিবা হ'ল। 3টা পাৰি থৈছিলে, এটা বোলে দলিয়াই দিলে তেওঁ, এটা ইহঁতৰ কিনাৰ ঘৰত দিলে গুটি খাবৰ কাৰণে। তাৰপিছত এটা আমাৰ ঘৰত মানে গুটি তেনেকৈ উলিয়ালে, কিন্তু গুটিখিনি মানে বেয়া হৈ থাকিলে। মুনুৱে বইল কৰিলে, তেওঁ আজি মানে একদম ধুনীয়াকৈ গুচাই মেলি ঠিক ঠাক কৰিছে। খাবলৈ বোলে এনেকুৱাই বেয়া হৈ গ'ল মানে। তাৰপিছত মই বোলো ৰ'বা, মই অকণমান আহি পিনে কিবা এটা মডিফাই কৰি দিওঁ। একচুৱেলি মই কি কৰিলোঁ জানেনে, ইয়াতে মান ধনিয়া পাত দি, পিঁয়াজ সৰহকৈ দি, তেল দি, জ্বলা দি পেলাই ভাজি দিলোঁ। তাৰপিছতে এটুকুৰা আকৌ খাই চাইছোঁ, এতিয়া একদম টেষ্টি টেষ্টি ধুনীয়া ধুনীয়া হৈছে। আৰু এইফালে মুনুৱে বনাই আছে কণী আমলেট। তাৰপিছত এয়া হৈছে তিতা কেৰেলা বইল, আৰু এয়া আছে অকণমান ঢেকীয়া দিয়া নেমু চেপা দাইল। তাৰপিছতে আছে অকণমান চালাড। ভাত খাই আজৰি হৈ এতিয়াই যদি লগে লগে এইটো কাম নকৰোঁ নহয়, আকৌ থাকি যাব। এতিয়া বহি চাবলৈ লৈছোঁ, যিহেতু পৰীক্ষা হৈ গ'ল আৰু খোলাৰ লগে লগে ছাত্ৰ ছাত্ৰীবোৰে নিজৰ মাৰ্কছখিনি বিচাৰে যে, আৰু সিহঁতৰ মনো যায় ন, কষ্ট কৰে, পঢ়ে। গতিকে সিহঁতৰ হেঁপাহ হৈছে এই বহীখিনিত কিমান নম্বৰ পাইছে, কি কথা, কাতকৈ কোনে বেছি পালে, সেইখিনি সিহঁতৰ জানিবৰ কাৰণে বহুত বেছি সিহঁতি হেঁপাহেৰে ৰৈ থাকে। গতিকে এতিয়া মই বহীখিনি চাই লওঁ, আৰু বাকী দিনটো কি কি কৰোঁ নকৰোঁ গোটেইখিনি ভিডিঅ'ৰ যোগেদি দেখুৱাবলৈ চেষ্টা কৰিম। আৰু যিহেতু এইটো মোৰ নিজস্ব ব্লগ চেনেল, গতিকে আপোনালোকে ইয়াত মোৰ যিসকলে মানে ধৰক বেলেগ বেলেগ ভিডিঅ' চাম বুলি ভাবে, তেওঁলোকে নিজৰ ভাল লগা ভিডিঅ'খিনি বাছি ল'ব। আৰু যিসকলে ভাবে যে ব্লগ চেনেল, ব্লগেই চাওঁ, ব্লগ চাই ভাল লাগে, গতিকে আপোনালোকে ব্লগ চাব পাৰে। আৰু এইখিনিত সম্পূৰ্ণ মই যদি ক'ৰবাত ফুৰিব গৈছোঁ, মোৰ যদি কিবা এটা ভাল লাগিছে, মই সেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। কেতিয়াবা ইমানেই আহঙীয়া হৈ দেখুৱাই, মাকে শুৱাবলৈ ল'লে, গা ধুৱালে দেই, ধুৱাই মেলি এতিয়া আকৌ আবেলি ভাত খোৱালে, খুৱাই মেলি শুৱাবলৈ লৈছে। আইতা আইতাকে মোৰ ওচৰলৈ আহিছে। ইফালে ময়ো আহিছোঁ পাকঘৰলৈ। এয়া কণী বইল কৰিছোঁ, সোণটো আছে আৰু বাবলুৱে খাব। তাৰপিছত আলহী ল'ৰা এটা আছে, সিহঁতৰ লগত গোটেইকেইটাকে আমি কণী বইল কৰি দিম। মই অকণমান চাহ খাম, আজি ৰাতিপুৱা চাহেই খোৱা নহ'ল নহয়। দেখা কি কৰি দেখুৱাইছে, কি কৰি দেখুৱাইছে। একেৰাহে বহি চাই থাকিবলৈ আমনিও লাগে, বহুতকেইখন চালোঁ আৰু এইখিনি আছে, যিমানখিনি পাৰোঁ চাম আৰু তাতে চাহ একাপ বোলো খাই লওঁ। এতিয়া ক'ত বহিবা? ই তাত নবহে নহয় জান। মই বাকী এইখিনি কিবা কিবি কৰিবলৈ আছে, কৰি লওঁ। তুমি মাৰ লগত অকণমান শুই লোৱা, পিছবেলা আকৌ লগ পাম, সন্ধ্যা সময়ত লগ পাম, হ'বনে? শুই দিয়া, এটা শুই দিয়া, এটা শুই দিয়া। টোপনি কোৱা, টোপনি কোৱা। টোপনি মোক কলিজাটো টোপনি গ'ল, টোপনি গ'ল। কল এখিনি আনিছিলোঁ, এইখিনি দেই। এইবাৰ নিচিনা মানে জীৱনত মই কল পোৱা নাই দেই। কি হ'ল নাজানো, কেঁচাকৈ আনিছিলোঁ। আনোতে ভাবিছিলোঁ দেই, যিদিনাখন আনিছোঁ তাত পিছদিনাখন বোলো পকিব। এসপ্তাহ বেছিয়ে হৈ গ'ল নেকি, আজিলৈকে পকাৰ নাম লোৱা নাই। পলিথিনত এনেকৈ সোমাই পেলাই ৰাখি থৈছোঁ। আপোনালোকে যদি জানে কিবা বিশেষ পদ্ধতি ক'বচোন। কোনো বেলেগ মানে ধৰক স্বাস্থ্যৰ কাৰণে হানিকাৰক বস্তু নহয়, আৰু পাকঘৰৰ ভিতৰতে থকা কিবা বস্তু দি পিনে যদি পকাব পাৰি কলকেইটা। এটা কথা যে উপলব্ধি কৰিছোঁ, কিছুমান কাম স্কুলত কৰিলে ভাল দেই।
ঘৰত কৰিলে না আপোনাৰ একেৰাহে কামটো কৰিব পাৰিব, মাজে মাজে কাম এইবোৰ দেখিছে নাই, ল'ৰাই খেলি মেলি পানী খাই একদম খালী কৰি থৈছে। এতিয়াহে পানী চানী ভৰাই মেলি থওঁ, আকৌ সিহঁতকে খাবলৈ লাগিব। মোৰো পানী খোৱা কমটি হৈছে দেই। কৃষ্ণ, সঁচাকৈ পানী সৰহকৈ খাব লাগে। সেই একেৰাহে মানে কামবোৰ কৰি থাকিলে আমনিও লাগে যে, মাজে মাজে দুই এটা কাম কৰিবলৈ উঠি নাহিলেও নহয়, আৰু উঠি আহিলে বাৰু কামখিনি কৰি পিনে ভালো লাগে। তাৰপিছতে আকৌ বহি চাব পাৰি, নহ'লে একদম মাথা চাথা বিষ হৈ যায়। ৰাতিপুৱা এইবোৰ মুনুৱে কাপোৰ কানি ধুই মেলি মেলিলে। এতিয়া মই সুমুৱাই থওঁ। আগফালেও আছে নেকি জানো, আগফালে কাপোৰ নাই, সেইখিনি সুমুৱাই ল'লে চাগে তাই। এখিনিমান শুকালে মানে তাই আগতীয়াকৈ সুমুৱাই দিয়ে। দেখিছা নাই কি ধুনীয়া ধুনীয়া জলকীয়া, এনেকুৱা টেষ্টি খাবলৈ। ইয়াত থাকিলে কি হয় মানে চৰাই খাই পেলাই চব পকিব, আৰু তাৰপিছত আৰু বিচাৰি নাপায়, একদম চব চৰাই খাই শেষ কৰি পেলাব। বহুত পকি আছে, ছিঙিবলৈ অসুবিধা কিন্তু খাবলৈ ভাল। আমাৰ এওঁ ছিঙি নি থয়, তাৰপিছতে আচাৰ বনালে, তেওঁ বনোৱা হ'ল, বাকী আমি একদম বেয়া দিলোঁ গোটেইখনে। 2-3টা খাই দিওঁ, ইমান ভাল লাগে নহয়। কোন ছোৱালীনো, কাৰ মাত শুনিছোনো? মানুহবোৰ উঠি আহিলে নেকি? ৱাহ, এইখিনিতে মাত শুনিছিলোঁ, কেনি গ'লো? কেনি গ'লো? ৰাইজসকলৰ মাতটো শুনিছিলোঁ, কেনি গ'লো? কি উঠিলে কলিজাটো? উঠিলা? টোপনি ধৰিলে নে শুন? চোৱা মই কি আনিলোঁ দেখা, এইফালে চোৱা, এইফালে চোৱা। কি হয়? খাবা নি? দাদাই খাব। আহোঁ, টোপনি ধৰিলে নে? এতিয়া মই ৰেষ্ট ল'বলৈ নাপাম বুলি মই জানিছিলোঁ। ক'ত বহি চাই থকা নাই নি? আৰু 5খন আছেগৈয়ে, কিমান এজাপ আমাৰ ষ্টুডেণ্ট কিমান পাওঁ বহি চাওঁতে। তাৰ মাজতে আকৌ হেৰি কৰিলোঁ নহয়, সোণটোক কিবা দিলোঁ, বাবলুক কিবা দিলোঁ, মাজে মাজে উঠি আহি কাম কৰি আছোঁ। একদম মনে মনে বস্তু এটা দেখাইছোঁ, চাব দেই। আমাৰ ৰুমত মই সেই বহি চাই আছিলোঁ যে, বাপেক গোটেইকেইটি দেখিছে নাই, এইফালে অঠালিকে তাতে পৰি লৈছে। আমাৰ দেহাই সদায় মোৰ লগত এনেকৈ নমু কৰে। চাওক, আমি প্ৰাৰ্থনা কৰি মেলি এতিয়া আজৰি হ'লোঁ, কিন্তু মন গ'ল দেই। মই বোলো আপোনালোকক দেহাক দেখুৱাওঁচোন, আমাৰ দেহা মানে ইমান ধুনীয়াকৈ প্ৰাৰ্থনা কৰিছে। আৰু মই আপোনালোকক আগতেও কৈছিলোঁ ন, নামঘৰত ধূপ বন্তি দিয়াৰ উপৰিও মই বাহিৰত য'তেই ত'তে এনেকৈ গুজি দিবৰ কাৰণে 2 এডাল লৈ লওঁ। পুৱা গধূলি যেতিয়া ধূপৰ গন্ধ চাৰিওফালে পাই থাকোঁ নহয়, ইমান ভাল লাগে। শুন, তাত নকৰিবা, পৰিব, সেইডাল নহয় জান। জান, এডাল নহয় কলিজা, এডাল তুমি ইয়াত দিব লাগিব দেই, ইয়াৰ পৰা ল'ব লাগিব। শুন, কৃষ্ণ, তুমি ল'বা, কিন্তু তুমি ধৰাকেইখন তোলা আকৌ। তুমি সদায় ধৰা তোলা নহয়, ধৰা তোলাটো তাইৰ কাম। থোৱা গৈ যোৱা, সেইফালে থোৱা গৈ, ধুনীয়াকৈ থোৱা গৈ যোৱা। ভাল ছোৱালী। হৈ গ'ল। আৰু এখন থোৱা, এখন থৈ দিয়া। পাৰিছানে? পাৰিছা? ভাল ছোৱালী দেই কলিজাটো। তাৰপিছত আৰু এইখন ভালকৈ ল'ব লাগিব নহয়, এখন লৈ লোৱা। ধুনীয়া লাগিছে। চাওঁতে আকৌ ৰাতি ভাত খোৱাৰ সময় হ'লি, ভাত ৰন্ধাৰ সময় হ'লি। আজি বোলো বিশেষ বেলেগ কিবা আয়োজন কৰা নাই। আজি একদম চিম্পল ভাত, আলু পিটিকা আৰু বইল দাইল, লগত নেমু চেপি খাব লাগিব। সেইকাৰণে এতিয়া চেংমেঙক কলে কাঠিৰে খুৱাবলৈ লৈছোঁ, কাৰণ তাই অকল আলু পিটিকা দাইলে হ'লেও নাখাব পাৰে। মোৰ বহুত গৰম দেই, ৰ'বা, নমু কৰিবা দেই, নমু কৰিবা, কৃষ্ণ প্ৰভু, নমু কৰিবা। আৰু তাইক আজিকালি মোবাইলটো আমি হাতৰ পৰা এৰুৱাইছোঁ, এনেকৈ কাগজ কলম দি দিওঁ, তেনেকৈ লিখি খেলি তেনেকৈ কৰি খাই। খালি আৰু ঢেৰ কিবা কিবি আঁকিব লাগে, যিবোৰ আঁকিবলৈ ক'ব নহয় সেইবোৰতো আৰু জীৱনতে আঁকিব নোৱাৰোঁ মই। নিগনি আঁকিব কৈছে, তাৰপিছত ধুনুবা, নিগনি আঁকিছে। সেইটো খাওঁ নেকি? সেইটো খাওঁ হয় ন? নমু কৰি লৈছোঁ মানে, এইফালে নমু কৰি লৈ দেখা। কৃষ্ণ নমু কৰিলে। এতিয়া আমাৰ দেহাই ভাত খাব। আমি সকলোৰে পৰা বিদায় লৈছোঁ দেই, আকৌ কাইলৈ লগ পাম এটা নতুন ভিডিঅ'। আজিলৈ বাই বাই।